হয় আজি সকলোৱে কান্দিছে, অসমে কান্দিছে। আমাৰ জুবিন গাৰ্গৰ অনুৰাগীসকলে কান্দিছে যে আমাৰ অসমৰ সংগীত জগতৰ, সাংস্কৃতিক জগতৰ এটা উজ্জ্বল নক্ষত্ৰ আজি হেৰাই গ'ল। আৰু এই হেৰাই যোৱাটো নিশ্চয় মৃত্যু চিৰন্তন সত্য, কিন্তু তেওঁৰ মৃত্যু এটা অকাল মৃত্যু, আকস্মিক বিয়োগ। সঁচাকৈয়ে আজি ছিংগাপুৰত তেখেতৰ যি এই আকস্মিক বিয়োগে গোটেই অসমখনকে নহয়, গোটেই ভাৰতবৰ্ষকে শোক নিস্তব্ধ কৰি তুলিছে। আৰু ভাষা নাই, আজি বহুতে কৈছে যে ইয়াৰ কোনো ভাষা নাই, আমি কি ধৰণে আমি শোক ব্যক্ত কৰিম বা কি ধৰণে কথাবিলাক ক'ম। নিশ্চয় আমি সেই অৱস্থাতেই আছোঁ। যি নহওক, আজি আমিও শক্তি গোটাই লৈছোঁ যে তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে আমি ভঙাত আজি ৰাজহুৱাভাৱে এটা আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰাখিছোঁ। গতিকে গোটেই ৰাজ্যখনৰ লগতে আমিও মৰ্মাহত যে আমি সাংঘাতিক এটা সম্পদ হেৰুৱালোঁ। সম্পদেই নহয়, এটা অসমৰ পৰিচয়। যেনেকৈ আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ এটা অসমৰ পৰিচয় আছিল এই সংগীত জগতৰ মাধ্যমেদি, ঠিক একেধৰণৰে তাৰ উত্তৰসূৰী হিচাপে কোনো গুণে কম নহয় আজি জুবিন গাৰ্গ। তেখেতে ৪,০০০ৰ অধিক গীত পৰিৱেশন কৰিছে, ৪০টাও অধিক ভাষাত। গতিকে এনেকুৱা এজন ব্যক্তি, নামেই যাৰ পৰিচয়, নামেই যাৰ অনুষ্ঠান, গতিকে দ্বিতীয় এজন জুবিন গাৰ্গ অসমত কেতিয়া সৃষ্টি হ'ব, আমি এইটোক লৈ সন্দেহ আমাৰ সকলো সময়ত থাকিব। যা নহওক, আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমাৰ মাজত তেওঁৰ স্মৃতি সদায় জীয়াই থাকিব। আমি এই আশা, এই এটা সান্তনা লভিয়ে আজি আমি ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে সমবেত হৈছোঁ।